প্ৰথমতে সকলোকে নমস্কাৰ দেই। আপোনালোকে চাগে ভাবিছে চকী লৈ মই ক'ত গৈ আছোঁ, তাকো পথাৰৰ মাজে মাজে। আচলতে আজি আমি এখন দোকান দিবলৈ আহিছোঁ, মানে ভিনদেউহঁতৰ তাত জিকিৰ সমাৰোহ পাতিছে অসম ভিত্তিত। তালৈকে বুলি সকলোৱে নিজৰ নিজৰ দোকানবোৰ লৈ আহিছে আৰু আমিও ৰাতিপুৱাই 9 বজাতে নিজৰ দোকানখন দিবলৈ আহি পাই গ'লোহি। আৰু ফাইনেলি মই কামত লাগি গ'লোঁ। দোকানখন ভালকৈ বনোৱা হোৱাই নাই, তথাপিও মই বোলো ডিমখিনি বইল কৰি দিওঁ। সেইবাবে ডিমখিনিত পানী অলপ দি পাতি দিছোঁ। আৰু তাৰ মাজতে যিহেতুকে সকলোৱে কামত লাগিয়ে আছে, এইফালে আমাৰ দোকানখন কমপ্লিট হ'বগৈ আৰু অলপ দেৰি পাছত। তাৰপাছতে অকণমান বোলো চাহ খাই লওঁ, যিহেতুকে ঘৰতে চাহ খাই আহা। আৰু তাৰপিছত মই চাহ খাই আছোঁ এইফালে, আৰু মোৰ বায়ে লাগি গৈছে বুট বনোৱাত। যিহেতুকে বুটখিনি বইল হওঁতে অকণমান দেৰি লাগে, সেয়েহে সোনকালে পাতি দিয়া হৈছে। আৰু এই অকণমানিকেইজনীও পূৰা লাগি গৈছে কামত। বাকী সকলোকে এপাক দেখুৱাই দিছোঁ। আৰু বায়ে আকৌ এতিয়া পকৰি খুচি আছে, আৰু পকৰিখিনি প্ৰায় হৈছেগৈ। মই আকৌ তামোল খাই থাকিব পৰা নাই, যিহেতুকে পিয়াহ লাগিছে, সেয়েহে অলপ পানী খাই লৈছোঁ। আৰু এয়া পকৰি বনাবলৈ আমাৰ ৰেডি হৈ গ'ল। আৰু এয়া অকণমান ভিতৰৰ দৃশ্য, মানে জিকি গাই আছিলে। তাৰপিছত আমাৰ এইটো প্ৰথম অৰ্ডাৰ, মানে ডিমৰ অৰ্ডাৰ এটা পাইছিলোঁ, বইল ডিম দিব লাগে। সেয়েহে বৌজনীয়ে গুচাই ৰেডি কৰি আছে। আৰু এয়া ৰাতিৰ দৃশ্য, ৰাতি 8টামান বাজি গৈছে। আৰু ঠাণ্ডাও যিহেতুকে পৰিছে, সেয়েহে পূৰা কাপোৰ কানি পিন্ধি আহি গ'লোঁ। এয়া পিছে সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য। আৰু এয়া আকৌ ছেকেণ্ড দিনাখনৰ দৃশ্য। মই ৰাতিপুৱাই কামত লাগি গৈছোঁ। বুটখিনি মানে আকৌ সোনকালে ভাজি লওঁ। প্ৰথম দিনাখন তাতে থলোঁ আৰু ভিডিঅ'টো, বাকীখিনি কৰা নহ'লে। বাকী এয়া কেমেৰামেন আমাৰ ভাগিন। তাৰপিছতে মই বোলো অকণমান জুই ফুৱাই লওঁ, যিহেতুকে ঠাণ্ডা খুব পৰিছে। তাৰপৰা আকৌ ওলালে বাঘ, মানে বাহঁতৰ এইফালে যিহেতুকে বাগানৰ এৰিয়া, বাঘ খুব ওলায়। সেয়েহে আকৌ বাঘ চাবলৈ আমি লৰ মাৰিলোঁ। তাৰপিছতে আহি এয়া আকৌ সাংস্কৃতিক সন্ধিয়া, দেখিছে নহয় ডান্স কৰি আছে। যিহেতুকে কপিৰাইট লাগিব পাৰে, সেয়েহে মিউট কৰি দিছোঁ ভিডিঅ'ৰ ছংবিলাক। বাকী তাৰপিছতে আকৌ এয়া সাংস্কৃতিক সন্ধিয়া, মানুহ দেখিছে নহয় পূৰা, যিমানে ৰাতি হৈ আহিছে মানুহ পূৰা ফুল হৈ আহিছে। আৰু এয়া এজন গায়কো আহিছিলে, পিছে গায়কজনৰ নামটোহে মই ভালকৈ নাজানো। তাৰপিছতে কি আৰু এয়া সকলোৱে নাচি বাগি মানে পূৰা ফূৰ্তি কৰি আছে। তাৰপিছতে আমি আহিলোঁ আকৌ খাবলৈ, যিহেতুকে ইয়াত ফ্ৰী খানা দিছে। বাকী এয়া ভাত, দালি আৰু চব্জি। তাৰপিছতে আমি খানাটো খায়ে, এয়া দেখিছে নহয় 2টা বজাৰ দৃশ্য। ৰাতি 2টা বজাত গাইছ, মানুহ এতিয়ালৈকে মানে ঠাণ্ডা যি। তাৰপিছতে এয়া পকৰি বনাবলগীয়া হৈছে ৰাতি 2টা বজাত। তাৰপিছতে কি আৰু বাকীখিনি ক্লিপ কাটিলোঁ, যিহেতুকে ভিডিঅ'টো দীঘল হৈ যাব। আৰু বাকী এয়া 3টা বাজি পাৰ হৈছে, আমি আমাৰ দোকান সামৰিবলৈ লৈছোঁ। তাৰপিছতে ঘৰত আহি এয়া আমাৰ বিক্ৰী কিমান হ'ল, অকণমানিকেইজনীয়ে আকৌ পূৰা হিচাপ কৰি আছে। মানে সিহঁতিকেইজনীয়ে পইচা পাই ক'ব নোৱাৰা হৈছে। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, ভাল লাগিলে লাইক কমেণ্ট কৰি থৈ যাব।